পৰম শ্ৰদ্ধাভাজন বাপ বন্ধু ভাই ভণ্টিসকল, আচলতে ভাগৱত ব্যাখ্যা কৰিব লগা নাই, আমি সকলো ঠাইতে কওঁ। ব্যাখ্যা ইতিমধ্যে হৈয়ে গ'ল। ভাগৱত 4 শ্লোকৰ ভাগৱত আহি আমি 12 শ্লোকত পালোহি। গতিকে ব্যাখ্যা ইতিমধ্যে হৈ গ'ল আৰু পুনৰ আৰু ব্যাখ্যা কৰিবলগীয়া স্থান নাই। আজিলৈকে 13 শ্লোক কোনেও কৰিব পৰা নাই, 12 শ্লোকেই হৈ গ'ল। গতিকে আমি মাত্ৰ ভাগৱত শাস্ত্ৰ ইয়াৰ যিটো দৰ্শন, এইটো আমি উপলব্ধি কৰিব লাগে। যে আমাৰ কাম হ'ল শ্ৰৱণ আৰু কীৰ্তন। শ্ৰৱণ কীৰ্তনৰ পাছতে এতিয়া আমাৰ আটাইতকৈ ডাঙৰ কাম এটা হৈছে যে ভাগৱতখনত পৰীক্ষিতে শুকক প্ৰশ্ন কৰিছিলে। গতিকে আমি এতিয়া কাক প্ৰশ্ন কৰিম? এতিয়াতো শুক নাই ইয়াত, বা হুতমুনিও নাই, বা কোনোবাক স্বীকৃতিও দিয়া নাই। এইজনে ক'ব পাৰিব। হুতক কিন্তু শুকে স্বীকৃতি দিছিলে। হুকমুনিয়ে 60,000 ঋষিৰ সৈতে পৰীক্ষিতক যেতিয়া কৈছিলে, তেতিয়া হুতমুনিয়ে কাষতে শুনি আছিলে। আমি সকলোৱে কথাখিনি জানো। 1000 বছৰ পাৰ হৈ যোৱাৰ পাছত ঋষিমুনিসকল আকৌ আহিলে শুকৰ ওচৰলৈ, যে ভাগৱতখন আকৌ আমাক ক'ব লাগে। তেতিয়া শুকে ক'লে, মোৰ সেই বল বীৰ্য এতিয়া নাই, কিন্তু তোমালোকক কওঁতে হুতমুনিয়ে কাষতে বহি শুনি আছিলে। তোমালোকৰ লগত বহিবলৈ নিদিছিলা। তেওঁ হুতকুলীয়া, তেওঁ উগ্ৰস্বভাৱ। গতিকে তেওঁৰ ওচৰলৈ তেওঁকে গুৰু মানাগে, তেওঁৱে গোটেই কথাখিনি আপোনালোকক ক'ব। তেতিয়াই বিভাজন এটা হৈছে, ঋষি মুনিসকলৰ মাজত এটা বিভাজন হৈছে। এইখিনি কথা আমি জানোৱেই। 60,000 ভিতৰত 32,000 গ'লগে। জাত্যাভিমান, সেই কথাটোৱে আমাক কৈছে যে জাত্যাভিমানত যদি থকা যায় বা অহংকাৰ যদি থকা যায়, তেতিয়াহ'লে ভাগৱত দৰ্শনটো শ্ৰৱণ কৰাৰ সৌভাগ্য নঘটিব। গতিকে তেওঁলোকে 32,000 ঋষিমুনিয়ে যে আমি ব্ৰাহ্মণ ঋষি হুতকুলীয়াটোৰ মুখে আমি ভাগৱত শুনিবলৈ যামনে, এই বুলি কৈ তেওঁলোক আঁতৰি গুচি গ'ল। তেতিয়াৰ পৰাই সমস্ত ভগৱন্তৰ সৃষ্টিত এই বিভাজনটো আছেই। সকলোৱে ভাগৱত শ্ৰৱণ কৰিব নোৱাৰে, পঢ়েহে মাত্ৰ, শ্ৰৱণ কৰিব নোৱাৰে। গতিকে বাকী 28,000 ভাবিলে যে যিয়ে নহওক লাগিলে, শুকে যেতিয়া আমাক নিৰ্দেশনা দিছে কাৰ মুখেৰে আমি ভাগৱত শ্ৰৱণ কৰিব লাগে, আমাৰ যিটো মনৰ সংশয় দূৰ কৰিব লাগে, সেইটো শুকে যেতিয়া আমাক নিৰ্বাচন কৰিলে যে হুতৰ ওচৰলৈ যোৱা, হুতকে গুৰু মানিব লাগিব। কিন্তু গুৰু মানিলে হুতে গোটেই কথাখিনি তোমালোকক ক'ব। এতিয়া হুতে শৌনক আদিকে ঋষিমুনিসকলক যিখন ভাগৱত কথা কৈছিলে, সেইখন ভাগৱতহে আমি এতিয়া পঢ়ি আছো। এইখন পোনপটীয়াকে শুকে পৰীক্ষিতক কোৱা ভাগৱতখন নহয়। তাৰমানে সেইকাৰণে শৌনকৰ প্ৰমুখ্যে শুনে ভাগৱতৰ কথা, হুতৰ মুখে হুতকে মান্য কৰি পাতিলে সত্ৰ তথা শৌনকৰ প্ৰমুখ্যে শুনে ভাগৱতৰ কথা। তাৰমানে শৌনকে কোৱা ভাগৱতখন কথাখিনিহে আমি এতিয়া আমাৰ মাজত প্ৰচলিত হৈ আছে। কথাখিনি একেখিনিয়ে, কিন্তু আমি হুতৰ মুখে কোৱা কথাখিনিহে আমি এতিয়া পোনপটীয়াকে পাইছোঁ। সেইটো নহয় জানো প্ৰভুসকল? আৰম্ভণি তেনেকৈ কৰিছে। গতিকে এতিয়া আমাৰ কথাটো হ'ল কি, যে আমি প্ৰশ্ন কাক কৰিম? এতিয়া এজনক দায়িত্ব দিছোঁ, আপুনি ব্যাখ্যা কৰক বুলি। গতিকে সেইজনেতো প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰিব চব। গতিকে এতিয়া আমি প্ৰশ্ন কৰিব লাগিব নিজেই নিজক। সেই তেতিয়াৰ পৰাই আমাৰ ভাগৱতখন মহাপুৰুষ গুৰুজনাই যেতিয়া পঞ্চদশ শতিকাত আমাৰ গ্ৰাম্য ভাষাত অনুবাদ কৰিলে, আমি বুজি নোপোৱা একো কথা নাই, নহয় জানো বাৰু? আমি বুজি নোপোৱা একো কথা নাই নহয়। আগতে সংস্কৃত আছিলে, আমি বুজি নাপাইছিলোঁ। গতিকে এতিয়া আমি আমাৰ গ্ৰাম্য ভাষাত বুজাই দিলে যেতিয়া, আৰু আমি ভাগৱতৰ মাজতেই জন্ম হৈছোঁ,
ভাগৱতৰ মাজতে আমি ডাঙৰ দীঘল হৈছোঁ আৰু আমাৰ মৃত্যু ভাগৱতৰ মাজতেই হ'ব। গতিকে এই গোটেই সময়ছোৱাত তাৰমানে আমাৰ জীৱন পৰিক্ৰমাত আমি ভাগৱতখনক কেনেধৰণে ইয়াৰ দৰ্শনটো আমি বাস্তৱত প্ৰতিফলিত কৰিব পাৰিছোঁ, এই প্ৰশ্নটো আমি আমাৰ নিজকে আমি কৰিব লাগিব যে ভাগৱতত এই কথাটো কৈছে, আমি সেইটো কাম কৰিছোঁ নে নাই। যদি কৰিছোঁ তেতিয়াহ'লে পৰীক্ষিতে যেনেকৈ মুক্তি পালে প্ৰশ্ন কৰি কৰিহে মুক্তি পাইছে। পৰীক্ষিতে প্ৰশ্ন কৰি কৰিহে সংশয়টো ছেদ কৰিছে আৰু অন্তিম মুহূৰ্তত তেওঁৰ মৃত্যুৰ ভয়টো নাইকিয়া হৈ গৈছে। গতিকে আমাৰো উদ্দেশ্য একেটাই, পৰীক্ষিতৰ যিটো উদ্দেশ্য আমাৰ উদ্দেশ্য একেটাই। আমিও ভাগৱতখন পঢ়িছোঁ ধন ঐশ্বৰ্য বিভূতি পাবৰ কাৰণে নহয়। আমি মাত্ৰ ভাগৱতখনৰ দৰ্শনটোলৈ আমি কাষ চাপি গৈছোঁ কেলে, আমি যাতে জীৱনতে মুকুত হোৱা এটা পৰিৱেশ বা জীৱনতে মুকুত হোৱা এটা আনন্দ আমি পাওঁ। মৃত্যুৰ পাছত আমাৰ আত্মাটো কলৈ যাব আমি একো উৱাদি নেপাওঁ, পাম জানো? আগতেও আমাৰ আত্মাটো ক'ৰবাত আছিলে, ক'ত আছিলে আমি নাজানো। এই জন্মত যদি আমি মুক্তি পাব নোৱাৰোঁ, পৰৱৰ্তী জন্মটো আমি ক'ৰবাত আকৌ জীৱদেহত প্ৰৱেশ কৰিব লাগিব। কেলে? আত্মাটো যিহেতু মৰণ নাই, এই দেহটোহে মৰণ আছে, দেহটোহে বিনাশ ঘটিব। গতিকে আত্মাটো যদি মৰণ নাই, আত্মাটোৰ কি হ'ব? আত্মাটোৰ বা জীৱটোৰ গতি আছে। জীৱৰ মৰণ নাই, জীৱৰ গতি আছে। গতিকে গতি কি হ'ব? গতি দুটা আছে সংসাৰত, এটা হ'ল ঊৰ্ধ্ব গতি আৰু এটা হ'ল অধোগতি। এতিয়া আমাৰ এই জীৱাত্মাটো মৃত্যু নাই বুলি আমি ভাগৱত দৰ্শনৰ পৰা খাটাং হৈ গ'লোঁ। আমি এই জন্মত আমি মানুহ হৈ আছোঁ, আগৰ জন্মত কিবা আছিলোঁ, আকৌ পৰৱৰ্তী জন্মত আমি বৈকুণ্ঠলৈ যাব নোৱাৰিলে আকৌ জন্ম ল'বই লাগিব, এইটো খাটাং হৈ আছে। এইটো আমাৰ হিন্দু সনাতন ধৰ্মৰ দৰ্শনে আমাক তিনিটা জন্মৰ কথা কৈছে। এটা হ'ল প্ৰাৰব্ধ, আৰব্ধ আৰু অনাৰব্ধ। এই তিনিটা আমাৰ জন্ম থাকিবই। গতিকে এই তিনিটা জন্মতে আমি জীৱটোৰ মুক্তি দিয়া ব্যৱস্থা কৰিব লাগিব, যদি জীৱশ্ৰেষ্ঠ মনুষ্য জন্ম আমি পাইছোঁ। গতিকে জীৱটোক যিহেতু মৰণ নাই, ইয়াৰ গতি আছে, এতিয়া গতিটো কি হ'ব? ঊৰ্ধ্ব আৰু অৰ্ধ, অধোগতি যাব। এতিয়া ঊৰ্ধ্বগতি গ'লে ক'লৈ যাব আৰু অধোগতি গ'লে ক'লৈ যাব? এতিয়া আমাৰ জীৱটো ব্ৰহ্মাৰ নিৰ্দেশত ভগৱন্তই ৰসাতলত থকা ভূমিখণ্ড আনি পেলাই ইয়াত ৰাখিলে। এই যিটো পৃথিৱীখন আছে, ইয়াৰ তলৰ পৰা হিচাপ কৰিলে ই 8 নম্বৰ স্তৰত আছে। পৃথিৱীখন 8 নম্বৰ স্তৰ, 14 ভুৱনৰ 8 নম্বৰ স্তৰত আছে পৃথিৱীখন। আৰু ওপৰলৈ পৃথিৱীৰ পৰা আৰম্ভ কৰি 7খন, নহয় জানো? প্ৰথমৰ পৰা সত্য তপ জন মহ চ ভৱ ভূ, অতল বিতল সুতল তলাতল ৰসাতল পাতাল। এই পাতালৰ পাছত কি আছে? পাতালৰ পাছত সিফালে আছে 84খন নৰক। আৰু 14 ভুৱনৰ সত্য লোকৰ পৰা ওপৰত কি আছে? ইয়াত আমাক কথাটো ব্ৰহ্মাক কৈছে, 14 ভুৱনৰ বাজৈটো বৈকুণ্ঠৰ স্থান, ভকতৰ নিমিত্তে কৃষ্ণে কৰিছা নিৰ্মাণ। 14 ভুৱন যদি ওপৰলৈ যায়, গৈ থাকিলে এই 14 ভুৱন যদি পাৰ হৈ যায় জীৱটো, গৈ বৈকুণ্ঠৰ স্থান পাবগৈ। তাত আমাৰ ইয়াত কৈছে জন্ম নাই, মৃত্যু নাই, সুখ নাই, দুখ নাই, ভোক নাই, পিয়াহ নাই, একোৱেই নাই। সেইডোখৰ জেগাৰ কথা আমাক জীৱশ্ৰেষ্ঠ মানুহক বুজাব বিচাৰিছে প্ৰভুৰ সৃষ্টিত। আৰু যদি অধোগতি যাওঁ, অধোগতিলৈ হ'লে কি হ'ব? তললৈ গৈ থাকিব লাগিব। তললৈ গৈ 14 ভুৱন যদি পাৰ হৈ যাওঁগৈ, তেতিয়া 84খন নৰকৰ যন্ত্ৰণা ভুগিব লাগিব। নৰক যন্ত্ৰণা 84খন নৰকৰ যন্ত্ৰণা ভুগিব লাগিব। এতিয়া ক'লৈ যায় সেইটো জীৱশ্ৰেষ্ঠ মানুহৰ বাদে আন কোনো জীৱই থিৰাং কৰিব নোৱাৰিলে। ক'লৈ যাম, ওপৰলৈ যাম নে তললৈ যাম, মানে কোনো থিৰাং কৰিব নোৱাৰিলে। কিয় নোৱাৰিলে? যমকাল মায়া মৃত্যু বেৰিয়া আছে বাঘজালি কৰি, হেনে জীৱক কোনে তাৰিবে ক বিনে কৃপাময় হৰি। আমি বাকীবিলাক জীৱ জন্তু আমি নিজে দেখিছোঁ স্বচক্ষুৰে, কোনো জীৱ জন্তুৱে ঈশ্বৰৰ কথা চিন্তা কৰিব নোৱাৰে, সম্ভৱ নহয়। গতিকে কেৱল জীৱশ্ৰেষ্ঠ মানুহেহে এই তত্ত্বটো বুজি পাব। সেইকাৰণে ভগৱন্তেও এটা বুদ্ধি কৰিলে যে মই এটা জীৱ সৃষ্টি কৰোঁ, যিটো জীৱ শ্ৰেষ্ঠ জীৱ হ'ব, সকলো জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীৱ হ'ব। আৰু বাইবেলত কৈছে যে শ্ৰেষ্ঠ জীৱটো ভগৱন্তে সৃষ্টি কৰিলে, যাৰ নাম হ'ল মানুহ।
নৰতনু এটা দিছে। আৰু বাইবেলে কৈছে যে এই নৰতনু দিয়া জীৱটোৱেই ভগৱন্তৰ অতি কনিষ্ঠতম জীৱ। কনিষ্ঠতম জীৱক, কনিষ্ঠতম পুত্ৰটোক আমি যেনেকৈ মৰম কৰোঁ, প্ৰভুৱে কৈছে যে মই মোৰ কনিষ্ঠতম জীৱ মানুহ, এই মানুহখিনিকো মোৰ কনিষ্ঠতম যেতিয়া জীৱ, গতিকে মই খুব মৰম কৰোঁ, খুব ভাল পাওঁ মই কনিষ্ঠতম জীৱক। পিছে ভাল পালে কি হ'ব? যিমানে ভাল পাওঁ, কনিষ্ঠ পুত্ৰ যদি কেতিয়াবা অলপ দুষ্টালি কৰে, মাকে 2-4 চাট নিদিয়ে জানো? নিশ্চয় দিয়ে। তত ভগৱন্তই কৈছে কনিষ্ঠতম আৰু শ্ৰেষ্ঠ জীৱ হিচাপে বনাই দিলোঁ, কিন্তু মই ইমান মৰম কৰোঁ, কিন্তু মোক মৰম কৰিবলৈ বা মোক শ্ৰদ্ধা কৰিবলৈ তোমালোকৰ সময় নোলালে, গতিকে 2-4 চাট আমাকো নিদিয়া নহয়, প্ৰভুসকল দিয়ে। আমি পাইছোঁনে 2-4 চাট? গতিকে আমি পাবই লাগিব 2-4 চাট, কাৰণ আমি আমাৰ অতি পূজনীয় পৰম পিতা পৰমাত্মাক আমি যে কনিষ্ঠতম আৰু শ্ৰেষ্ঠ সন্তান আমি এইটো উপলব্ধি নকৰোঁ। সেইকাৰণে আমি 2-4 চাট পাব লাগিব। গতিকে আমাক কৈছে এইটো জীৱতহে, প্ৰভুৱে কৈছে মই এই জীৱটোতহে মোৰ সমস্ত তত্ত্ব মই দি দিম। আনকি প্ৰভুৱে 24 অৱতাৰ ধৰিছে বিভিন্ন কাৰণত, প্ৰত্যেক অৱতাৰতে তেওঁ মহিমাটো প্ৰকাশ কৰি গৈছে। 24টা অৱতাৰত প্ৰত্যেক অৱতাৰতে নিজৰ নিজৰ মহিমাটো, প্ৰভুৰ মহিমাটো প্ৰকাশ কৰি কৰি গৈছে। সেই অৱতাৰবিলাকৰ কাৰণবশতঃ পৰম দুৰ্বোধ আত্মতত্ত্ব, তাৰ জ্ঞানৰ অৰ্থে শৰীৰত লীলা অৱতাৰ ধৰি আছা কৃপাময়। তাহান চৰিত্ৰ সুধা হিন্দু, তাতে ক্ৰিয়া কৰি দীনবন্ধু, 4 পুৰুষাৰ্থ তৃণসম কৰয়। কোনে? মানুহে যেতিয়া ভকত হৈ গ'লগে, 4 পুৰুষাৰ্থক তৃণসম কৰিলে, নামাগো সুখ ভোগ নালাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি। তেওঁৰ অৱতাৰ বাদতে আমি মানে তাহানৰ চৰিত্ৰ সুধা হিন্দু, তাতে ক্ৰিয়া কৰি দীনবন্ধু, কেলে অৱতাৰ হ'ল, কি কৰিলে, তেওঁৰ জন্ম কৰ্ম লীলা এইবোৰ গাই থাকোঁতে 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 তেওঁৰ কনিষ্ঠতম জীৱটোৰ জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীৱটোৰ এনেকুৱা এটা অৱস্থা প্ৰাপ্ত হ'লগে, প্ৰভুক ক'লে যে প্ৰভু নালাগে সুখ ভোগ নালাগে মুকুতি। প্ৰভুৱে আচৰিত হৈ গ'ল, মুকুতিকো নালাগে? মই মুকুতি পাবৰ কাৰণেহে পঠাইছিলোঁ। মই জীৱটোক পঠাইছিলোঁ 4টা কাম কৰি মোৰ ওচৰলৈ গুচি আহিবা। মই এখন মায়াৰ সংসাৰ মোৰ বিনোদ বিলাসৰ কাৰণে সৃষ্টি কৰিছোঁ। এখন মায়াৰ সংসাৰ প্ৰভুৱে নিজৰ বিনোদ বিলাসৰ কাৰণে সৃষ্টি কৰিছে। প্ৰভুৱে প্ৰথমতে পানীতে শয়ন কৰি আহিছিলে, নাই জানো? আমি জানো সেই কথাবোৰ, এনেই আলোচনা কৰিছোঁ। প্ৰথম নিশ্চয় বাজ ভৈল বেদগণ জগালা বিষ্ণুক স্তুতি কৰি ভক্তিভাৱে যেন নতভাৱে চক্ৰৱৰ্তীক জগাৱে, সেইটোৱে আমাৰ আৰম্ভ হৈ গ'ল। আৰু তাৰমানে তেওঁতো শুই আছিলে পানীত, নাৰায়ণ নামেৰে, নাৰ মানে পানী, আয়ন মানে আশ্ৰয় কৰা, আছে নিশ্বাসেদি কেতিয়া বেদ বাঢ়ি হৈ গ'ল ক'বই নোৱাৰে। বেদ মানে জ্ঞান, এই জ্ঞানে মূৰ্তিমন্ত যেতিয়া স্তুতি কৰি দিলে, উঠাচোন প্ৰভু উঠা, জয় জয় হওক আনন্দ প্ৰকাশ, সমস্ত জীৱৰ কৰা মায়াৰ বিনাশ। বেদ মানে জ্ঞান, ভগৱন্তৰ নিজৰ নিশ্বাসৰ পৰা ওলাই অহা জ্ঞানটোৱে প্ৰাৰ্থনা কৰিলে সমস্ত জীৱৰ হৈ পেলাই। বেদে সমস্ত জীৱৰ হৈ প্ৰাৰ্থনা কৰিলে, প্ৰভু তুমি উঠা, তুমি উঠি কি কৰিবা? যে সমস্ত জীৱক মায়াক তুমি বিনাশ কৰিবৰ কাৰণে তুমি প্ৰকাশিত হ'ব লাগিব, তুমি উঠা। এই বুলি ভগৱন্ত উঠি তেওঁৰ সৃষ্টিখন আৰম্ভ কৰি দিলে বিনোদ বিলাসৰ কাৰণে। সেইকাৰণে জীৱবিলাকক ক'লে যোৱাচোন, মোৰ সৃষ্টি এখন মই বনাই পেলালোঁ, 4টা মাত্ৰ কাম কৰি মোৰ ওচৰলৈ গুচি আহিবা। 4টা কাম কি? ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। মোক্ষ মানে তেওঁৰ ওচৰলৈ আকৌ গুচি যোৱাটোৱে আমাৰ জীৱবিলাকৰ কাম শেষ হৈ যায়। আৰু সেইটোৱে প্ৰভুৰ লীলা। মেলি দিছে, চাইছে কি কৰে জীৱটোৱে। কিন্তু আমি কি কৰিলোঁ? বিভিন্ন জীৱদেহত প্ৰৱেশ কৰি আহোঁতে ধৰ্ম অৰ্থ কাম তাতেই ব্যস্ত থাকিলোঁ। হয়নে নহয় চাওকচোন বাৰু, মিলাই চাওক। আমাৰ বাদে বাকী যিমানবিলাক জীৱ আছে আমি দেখিছোঁ, সিহঁতে ধৰ্ম কৰে। ধৰ্ম মানে কি? কৰ্মই ধৰ্ম। সকলো জীৱই কৰ্ম কৰে, কৰ্মই ধৰ্ম। কৰ্ম কৰাৰ কাৰণে প্ৰভুৱে কৈছে, মোৰ সৃষ্টিখনত মই তোমাক যি লাগে তাকে থৈ দিছোঁ, মই তোমাক যি লাগে তাকে থৈ দিছোঁ, মই তুমি বিচাৰিলে পাই যাবা। কৰ্ম কৰিলে তুমি পাই যাবা। সেইকাৰণে কৰ্ম কৰিলে কি পায়? এটা ফল পায়। সেইটোকে আমাক কৈছে, সেইটো অৰ্থ। সকলো জীৱই কৰ্ম কৰে, কোনো জীৱই, সেইটোৱে হৈছে কৰ্মই ধৰ্ম, জীৱৰ কৰ্মই ধৰ্ম। গতিকে সকলো জীৱই কৰ্ম কৰাৰ কাৰণে প্ৰভুৰ সৃষ্টিৰ পৰা এটা ফল পায়, সেইটো হ'ল অৰ্থ। অৰ্থটো কি বুলি কৈছে? আমাক কৈছে, যাৰ কিছু আছে ধন তেজাতৰ মোহমন কৰা বয় কিছু হৰি অৰ্থে।
সেইটো আছিলে উদ্দেশ্য, অৰ্থটো আমি ব্যৱহাৰ কৰিব লাগে। কিন্তু অৰ্থ পালে আমাৰ কি হয়, তাৰ পাছৰটো আমাৰ সাধন হয়। পাছৰটো কি? ধৰ্ম অৰ্থ কাম। কাম মানে কামনা। কাম মানে কামনা, সকলো জীৱৰে কামনা আছে। গতিকে কামনাটো পূৰ্ণ হ'ব আমাৰ যদি আমি অৰ্থ এটা পাই যাওঁ। আহোঁতেতো আমি একো লৈ অহা নাই, হয় নহয়? এটা বস্তু লৈ আহিছোঁ, পাছত কম বাৰু কি বস্তু লৈ আহিছোঁ। এটা বস্তু প্ৰভুৱে আমাক দি পঠাইছে, পাছত কম কি বস্তু লৈ আহিছোঁ। কিন্তু এনেকে আমাৰ একো বস্তু কৈছে যে মোৰ জগততে আছে, তাতে যি লাগে, টেঙা লাগিলে টেঙা পাবা, মিঠা লাগিলে মিঠা পাবা, কেঁহা লাগিলে কেঁহা পাবা, যি লাগে তুমি মোৰ ইয়াতে আছে, তুমি বিচাৰি ল'বা। তুমি কৰ্ম কৰিবা, তেতিয়া অৰ্থটো পাবা। আৰু অৰ্থটো তোমাৰ মনৰ কামনাটো পূৰ্ণ হ'ব। মনৰ কামনা কি? টেঙা যদি মিঠা খাবলৈ মন গৈছিলে, তেতিয়া তুমি মিঠা ফল এটা ৰুব লাগিব, তেতিয়া পাই যাবা। সেই তোমাৰ কামনাটো পূৰ্ণ হ'ব। ঠিক তেনেকৈ আমি বাকীবিলাক জীৱদেহত সকলো জীৱই কামনালৈকে কৰে। চৰাই এজনীও ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে সি উৰি গুচি যায়। যোৱা কামটো ক'লে যায়? সি নিজৰ ভোক পাতলাবৰ কাৰণে আহাৰ বিচাৰি যায়। এইটো তেওঁৰ কৰ্ম। আহাৰ বিচাৰি যোৱা কাৰণে তেওঁ কিবা এটা আহাৰ পায়, সেইটোকে নিজেও খায়, পেটটো ভৰে। আৰু কি কৰে? তাৰ কামনা এটা আছে। কেলে বাঁহত পোৱালি কেইটামান আছে, তালৈ লৈ যাব লাগিব। এই তালেও মানে টোপ এটা তালে লৈ যায়, লৈ যায় তাকো খুৱাই কামনাটো পূৰ্ণ হ'ল আৰু আৰামছে শুই থাকে। ৰাতিপুৱা মাত্ৰ আকৌ সেইটোকে আৰম্ভ কৰে। এইদৰে কৰি পেলাই জীৱনটো শেষ কৰে, কিন্তু মোক্ষ প্ৰাপ্তিৰ ব্যৱস্থা কৰিব নোৱাৰে। সেইকাৰণে প্ৰভুৱে কি হ'ব এতিয়া জীৱবিলাকৰ? মোক্ষ নেপাব নহয় ইহঁতে। এতিয়া দেখিলোঁ গোটেই জীৱবোৰ এনেকেই চোন ধৰ্ম অৰ্থ কামতে ব্যস্ত হৈ আছে। নাই নাই, এটা জীৱ সৃষ্টি কৰোঁ, যাক মই ইয়ালৈ গুচি অহা তত্ত্বটো দি দিওঁ। মোক্ষ পাবৰ কাৰণে, মোৰ ওচৰলৈ আহিবৰ কাৰণে এটা তত্ত্ব দি দিওঁ। সেইকাৰণে তেওঁ কি কৰিলে? জীৱশ্ৰেষ্ঠ মানুহ নামৰ জীৱটো সৃষ্টি কৰিলে। মানুহ নামৰ জীৱটো সৃষ্টি কৰি তেওঁ নিজেই মানুহৰ ৰূপটোকে লৈ লৈছে, চাওকচোন। নহ'লে বুজি নাপাব। তাৰমানে আমি যে আজিকালি বুদ্ধি লগাওঁ, ল'ৰাবোৰক কিবা কথা ক'বলৈ হ'লে ল'ৰাটোৱে যদি কয় নহয়, তেতিয়া ল'ৰাবোৰে বুজি পায়। আইসকলৰ যদি কিবা এটা কথা এটা ক'ব লগা হয়, আইসকলৰ যদি ভাষণ এটা দি দিওঁ, আইসকলে বুজি পায়। আইগৰাকী ইমান ধুনীয়াকৈ ক'লে, আমিও কৰোচোন দেই। আইসকলৰ কথাখিনি আইসকলে ক'লে বুজি পায়। ল'ৰাসকলক ক'ব লগা কথাখিনি ল'ৰাই ক'লে বুজি পায়। ঠিক তেনে ভগৱন্তে ভাবিলে কি যে মই যিটো জীৱ সৃষ্টি কৰোঁ তাৰ নিচিনাই হৈ যাওঁ মই। তাৰমানে আমাৰ এই দুখন কাণ, দুটা চকু, এখন মুখ, দুখন হাত, এইদৰে দৈৱকী গৰ্ভত জন্ম হোৱা নাই জানো? তেনেকে ধৰণে আহিলে। কাৰণ মই কথাটো ক'লে বুজি পাব বা মানুহখিনিয়ে, জীৱশ্ৰেষ্ঠ মানুহটোৱে সেইটো ৰূপ লৈ তেওঁ আহিছে। কিন্তু সেই কথাটোকে যেনিবা প্ৰথমে দৈৱকীক কৈছে যে মই আহিছোঁ হয়, কিন্তু মই কোন? এই শংখ চক্ৰ গদা পদ্ম, আচল ৰূপটো মোৰ সেইটো। কিন্তু মই আহিছোঁ কি কাৰণে? সন্তক পালন, দুষ্টক দমন, ধৰ্ম মই প্ৰতিষ্ঠা কৰি গুচি যামগে, কিন্তু এতিয়া মোক পলুৱাই থৈ আহা। এইবোৰ কাহিনী সেইটোৰ পৰা আৰম্ভ কৰিছে। তেওঁৱে সেইকাৰণে একান্ত ভকত যিজন হ'ল, ভকতক এই তত্ত্বখিনি দি থৈ গ'ল। দিয়া নাই জানো? সেইকাৰণে আমি বাকী ভকতৰ লগত আমি চিনি নাপাওঁ। যদি আমি ভাগৱতৰ দৰ্শনত আমি উদ্ধৱ ভকতক লগ পাইছোঁ, হয় নহয়? উদ্ধৱ ভকতক মানে আমাৰ কীৰ্তনৰ একাদশ হেৰিয়াত কি বুলি কয়, আপোনালোকে যদি একাদশ স্কন্ধ ভাগৱত যদি চায়, ভগৱন্ত বৈকুণ্ঠগামী হোৱা সময়ছোৱাত ভালকে পঢ়ি চাওকচোন, কেনেকুৱা চকু পানী ওলাই যায়। হিচাপমতে ওলাব লগা কাৰণেই নাই। একেলগে লগ আছিলে, এতিয়া তেওঁ যাবলৈ ওলাইছে, গুচি গৈছে। এইটোহে কথা। আমাৰ পিতৃ মাতৃ মৰিলেহে আমি ইমানকে কান্দো কেতিয়াবা, নহয় জানো? বা মৰমৰ পুত্ৰটো মৰিলে ইমানকে কান্দো। কিন্তু উদ্ধৱৰ কেও কিছু নাই। ভগৱন্ত আছিলে, ভগৱন্তই যাব হওঁতে সুৰা সুৰে কান্দিছে। কান্দিলত উদ্ধৱক আচল তত্ত্বটো কথা কৈ দিব লগা হৈছে, নহ'লে উদ্ধৱ শান্ত নহয়। কি বুলি ক'লে? যে আগৰ জন্মত কি আছিলে উদ্ধৱে নাজানে। সেইকাৰণে ভগৱন্তই তেওঁ মানে বেকত কৰি দিলে যে আগৰ জন্মত তুমি বসু আছিলা। স্বৰ্গত মানে 8জন বসুৱে ভগৱন্তক পূজা আৰাধনা কৰি থাকে। গতিকে তুমি আগৰ জন্মত বসু আছিলা বসু পূৰ্বজন্মত, পুজিলা মোক তুমি ভাল মত। মই যদি ভালমতে পুজিছিলেই তেতিয়াই লৈ যাব লাগিছিলে। নিনিলো মই, তেতিয়া কৈছে মই তোমাক নিব নোৱাৰিলো। কাৰণটো শুনা, সুদৃঢ় ভকতি, জ্ঞানৰ বৈৰাগ্য, ইজন্মতে আখি লৈলেক লাগ। এই জন্মতে তোমাৰ সুদৃঢ় ভকতি হ'ল। জ্ঞানৰ সুদৃঢ় ভকতি মানে ভগৱন্তক ভকতিটো সুদৃঢ় কৰিব লাগিব। অকল ভকতি হ'লে নহয়, সুদৃঢ় ভকতি হ'ল। জ্ঞান হ'ল, জ্ঞান মানে মোক জানিলা। যিটো জনে জানে প্ৰভু জানোকো তোমাক ব্ৰহ্মাই কৈছে।
জানিলা কি জানিলা? ঈশ্বৰক যদি নেজানিলা সেইটো জনা হোৱা নাই। এতিয়া তোমাৰ জ্ঞান হ'ল, তুমি মোক জানিলা, আৰু বৈৰাগ্য হ'ল, মই যিখন বিনোদ বিলাসৰ কাৰণে মায়াৰ সৃষ্টি কৰিল জগতখন, এইখনত তুমি প্ৰৱেশ নকৰিলা। পঞ্চবৈশতে তেওঁৰ লগত মোৰ লগত তুমি জীৱন অতিবাহিত কৰিলা। তেওঁ বৃদ্ধ হ'লগে, ভগৱন্ত পূৰ্ণ যৌৱন প্ৰাপ্ত হৈ আছে সেই সময়ত। পাৰ্থক্য সিমানেই মাত্ৰ। গতিকে এই ভেদটো ভাঙি থৈ গ'ল উদ্ধৱক ভঙাৰ চলে সমস্ত জগতক। কি বুলি ক'লে? মুহুৰ কৃপাই লভিলা পাৰ, আৰু দুনাই জন্ম নাহিকে তোমাৰ। আৰু তুমি আহিব নালাগে, আৰু তাৰমানে মুক্তি দিলে। মই কৃপা কৰিলো, মই কৃপা কৰাৰ কাৰণে তোমাৰ আকৌ এই সংসাৰলৈ তুমি আহিব নালাগে। কিন্তু তুমি এতিয়া কি কৰা? তুমি আমি গুচি গ'লে মিলিব অনৰ্থ, লুপ্ত হব এইটো জ্ঞান ভকতিৰ পন্থ। দুইজন একেলগে গুচি গ'লে ভকতি পন্থটো লুপ্ত হব। তুমি যিমান দিন থাকা ভকতিৰ পন্থটো তুমি প্ৰচাৰ কৰি চোৱা, প্ৰচাৰ কৰি থাকিবা, কিন্তু অন্তিম সময়ত তুমি বৈকুণ্ঠলৈ গুচি যাবা। সেই তত্ত্বটোকে আমাকো দিব বিচাৰিছে, আমাকো দিব বিচাৰিছে। আমিও পূৰ্বজন্মত কিবা আছিলো, কি আছিলো আমি নাজানো। গতিকে এই জন্মত আমি কি সেইটো জানো, কিন্তু এই জন্মত আমি গম পাইছো কি জীৱশ্ৰেষ্ঠ মানুহ জন্ম লৈ পেলাই আমি আহিছো ইয়াত। গতিকে আমাক কৈছে কোটি জন্মৰ পুণ্য যদি আছে তেতিয়াহে এই ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনটো পাব পাৰিবা। কোটি জন্মৰ পুণ্য লাগিব, পুণ্য নহলে জীৱশ্ৰেষ্ঠ মানুহৰ জন্মটো কেতিয়াও পাব নোৱাৰিবা। মানুহৰ জন্ম পালেহে জীৱটোৰ গতি ওপৰলৈ নিব পাৰিব। কিন্তু সাৱধান আকৌ, মানুহ জন্ম পালেও নহব। আমাক ভাগৱত দৰ্শনে কৈছে, বেদ দৰ্শনে কৈছে যে মানুহৰ জন্ম পালেও নহব, কি পাব লাগিব? ভকতৰ সং পাব লাগিব, অলপ পুণ্য আৰু লাগিব। তাৰমানে মানুহৰ জন্ম কোটি জন্ম পুণ্য ফলত পাইছো, পালেও নহব, ভকতৰ সং পাব লাগিব। সেইকাৰণে বহু মানুহে ভকতৰ সং নাপায়, চাবচোন, হয় নহয়? কোনোবাই জোৱাৰী সং পাব, কোনোবাই মদাহী সং পাব, কোনোবাই দুষ্ট সং পাব, কোনোবাই কিবা দাগাবাজক এইদৰে সং পাব। সংবোৰ বেলেগ বেলেগে পাব জীৱনত, সকলোৱে ভকতৰ সং নাপায়। এতিয়া ভকতৰ সং পাবৰ কাৰণে অলপ পুণ্য লাগিব আমাৰ, সেইটো আমাক বেদৰ দৰ্শনে কৈছে। এতিয়া ভকতৰ সং পালেও কিন্তু নহব, আকৌ আমাক ধৰিলে ভকতৰ সং পালেও নহব। ভকতৰ সং পালেও তোমাৰ ঈশ্বৰৰ কথা শুনিবলৈ মন নাযাব, হয় নে নহয়? কেতিয়াবা চাওক, ভকতৰ সংগতে বহি আছো, মনটো কিন্তু ইয়াত নাই। চেং চেংকে ঘৰলৈ মনত পৰিছে, হাঁহ বান্ধি থৈ আহিছো, কুকুৰা বান্ধি থৈ আহিছো, কিবা কিবি কৰিছে, ছাগলী আলি দিছো, কি আহিছো, সেইবোৰ কেতিয়া যাওঁ, সোনকালে হলে ভাল আছিলে, যাওঁ যাওঁ লাগিছে, ইত্যাদি ইত্যাদি। এইবোৰ মনে আমাৰ ভকতৰ সংগতে আছো, কিন্তু আমাক মানে মনটো ইয়াত নাই। তাৰমানে কেলে নাই জানিব? অলপ পুণ্য কম হৈ আছে, আৰু অলপ পুণ্য লাগিব। সেইকাৰণে আমাক এটা হিচাপ দিছে মহাপুৰুষে, যে যদি মানুহৰ জন্ম পালা, আমি সেইটো হ'ল ৰাইট দিছো, আকৌ ভকতৰ সং পালা, ৰাইট দিছো, দুটা ৰাইট হ'ল নহয়। আৰু তিনিটা ৰাইট দিছে যে ভকতৰ সংগত বহি পেলাই ঈশ্বৰৰ কথা শুনিবলৈ ইমান মন যায়, উঠি আহিবলৈকে মন নাযায়, আৰু অলপ শুনো আৰু অলপ শুনো লাগি থাকে। তেতিয়াহ'লে মহাপুৰুষে আমাৰ পুণ্যৰ হিচাপটো দিছে, যাৰ পুণ্য আছে অসংখ্যাত, কিহে পাতে কাৰণে কৃষ্ণৰ কথাটো। আমাৰ আপোনাৰ অসংখ্য পুণ্য গৰাকী হৈ আমি ইয়ালৈ আহিছো। এবাৰ এই কুজিবালি হাঁহচোৱা এইটো অঞ্চলত আমি অসংখ্য পুণ্য গৰাকী হৈ পেলাই আমাক প্ৰভু ইয়াত ৰাখিছে, ইয়াতে থাক, নামঘৰতে পাবি, সমস্ত ৰাইজে আহি পেলাই সেই নামঘৰতে নাম ল'ব, ইত্যাদি ইত্যাদি কথা ভগৱন্তে আমাক দি থৈছে। সেইকাৰণে আমাৰ ইয়াত জন্ম হৈছে, গম পাইছেনে? গতিকে আমি এতিয়া প্ৰশ্ন কৰিব লাগিব, আমাক কি প্ৰশ্ন কৰিম? যে এইটো জন্মত আমি অসংখ্য পুণ্য গৰাকী হৈ আহিছো, এই জন্মত যদি আমি তৰি যাব নোৱাৰো, তেতিয়াহ'লে জীৱটো উদ্ধগতি হ'ব নে অধোগতি হ'ব? নিশ্চয় অধোগতি হ'ব, তললৈ যাবগৈ লাগিব আমি। সেইকাৰণে আমি প্ৰশ্ন কৰিব লাগিব নিজক, যে আমি উদ্ধগতি ব্যৱস্থা কৰিছো নাই? যদি উদ্ধগতি ব্যৱস্থা কৰা নাই, অধোগতি হয় পুনৰপি জনমম পুনৰপি মৰণম, এই যান্ত্ৰণা ভোগ কৰি থাকিবই লাগিব, জীৱটোৰ গতি নহব। গতিকে ভগৱন্তক চিন্তা নকৰা জীৱবিলাকক কি বুলি কৈছে? নৰকৰ পৰা তাক নেদু উঠিবাক, মই কালৰূপে মেৰাই ধৰো তাক। গতিকে মোক মানে অসংখ্য পুণ্য গৰাকী যদি ঈশ্বৰৰ নাম নলয় কোনোবা আছে, তাক মই নৰকৰ পৰা উঠিব নিদিওঁ, আৰু মই তেওঁৰ কাৰণে কাল হৈ মেৰাই ধৰি থাকো। গতিকে সেইটো অধোগতি জীৱবিলাকৰ দুৰ্গতি কথাটো কৈছে, যে আমাক আমি ভাগৱত দৰ্শন কিয় লৈছো? আমি যে আমি আমাৰ জীৱটো উদ্ধগতিলৈ লৈ যাব, ওপৰলৈ লৈ যাব লাগিব, সেই দৰ্শনতে আমাক ওপৰলৈ ল'ব। সেইকাৰণে ইয়াত ব্ৰহ্মাক প্ৰথমতে সেই তত্ত্বটো দিব বিচাৰিছে। কি বুলি কৈছে? প্ৰশ্নৰ উত্তৰ
কহিবোৰ তোমাৰতো বোলে প্ৰশ্ন মানে প্ৰথম স্কন্ধৰে প্ৰশ্ন এটা কৰিছে। আপোনালোকৰ প্ৰশ্নটো মনত আছে? পৰীক্ষিতৰ প্ৰথম প্ৰশ্নটো সকলোৱে মনত আছে? আমাৰ আছে নহয় প্ৰভু? আপোনালোকৰ সকলোৱে মনত আছে নাই? আমাক প্ৰশ্ন কৰিব। পৰীক্ষিতে ভাগৱত শুনিবলৈ যাওঁতে প্ৰথম প্ৰশ্ন কি কৰিছিলে? সেইটো পৰীক্ষিতৰ প্ৰশ্ন নে আমাৰো প্ৰশ্ন? আমি প্ৰশ্নটো জানো নে নাজানো? জানিলেহে উত্তৰটো লিখিব পাৰিম আমি, হয় নে নহয়? প্ৰশ্ন সদায় মনত ৰাখিব, পৰীক্ষিতে কি প্ৰশ্ন কৰিছিলে। সেই কথাটো তোমাৰো চৰণে মৰণৰ সময়ে পুচুহু কথা সাম্প্ৰত নিয়মানৰ লোকে সদায় কি কৰ্ম কৰিবে এইটো লোকত। এইটো বুলি প্ৰশ্ন কৰা নাই জানো? কাহাক শুনিবে, কাহাক জপিবে, কাহাক স্মৰিবে মনে, ভজিবাৰ যোগ্য কোনেনো দেৱতা, কহিও মোক সত্তৰে। এই গোটেইকেইটা আমাৰে প্ৰশ্ন। কি কৈছে যে আমি নিয়মান জীৱ, আমাৰ এই লোকত আমি কি কৰিব লাগিব? কাৰ কথা শুনিম আমি? এক নম্বৰ প্ৰশ্ন। আমি কাৰ কথা শুনিব লাগিব ইয়াত? কাহাক শুনিবে, কাহাক জপিবে, কাক জপ কৰিম আমি? আৰাধ্য দেৱতা কোন, কাক জপ কৰিম আমি? কাহাক স্মৰিবে মনে, কাক স্মৰণ কৰিম? মনে কাক স্মৰণ কৰিম? ভজিবাৰ যোগ্য কোনেনো দেৱতা। এই চাৰিটা প্ৰশ্ন। কাক ভজিব লাগিব? এই চাৰিটা প্ৰশ্ন পৰীক্ষিতে প্ৰথম শুকক কৰিছিলে, আৰু তাৰ উত্তৰত দ্বিতীয় স্কন্ধত কৃষ্ণৰ নামেহে জনা পৰম কল্যাণ বুলি উত্তৰটো আমাক ইতিমধ্যে দি আহিলে। প্ৰশ্নৰ উত্তৰ দেওঁ শুনা সাৱধান, কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ। গতিকে আমি পৰম কল্যাণ চাবলৈ হ'লে কৃষ্ণৰ নামটো আমাক লাগিবই। কৃষ্ণ নামৰ বিনে আমি কোনো প্ৰকাৰে কল্যাণ সাধিব নোৱাৰো। সেইকাৰণে প্ৰশ্নটো কোনে উত্তৰ দিছে? কৃষ্ণৰ সেৱা বিনে আনৰ ধৰ্ম নাহি কয়। কৃষ্ণৰ সেৱাৰ বিনে ধৰ্ম আন নাহি কয়। কৃষ্ণ ভকতিত মাত্ৰ জ্ঞান উপজয়, কৃষ্ণৰে কৃপাত ব্ৰহ্মাৰ ভৈল জ্ঞান। ব্ৰহ্মাৰ যে জ্ঞানটো হ'ল কৃষ্ণৰ কৃপাতে হ'ল। ব্ৰহ্মাৰ যদি কৃষ্ণৰ কৃপাত জ্ঞান হয়, তে আমাৰ কাৰ কৃপাত জ্ঞান হ'ব? আমাৰো কৃষ্ণৰ কৃপাতেই জ্ঞানটো হ'ব। ব্ৰহ্মাই প্ৰথমতে একো নাজানিছিলে, এইটো কাহিনীটো দিছে। সেই কাহিনীতে আমাক কথা কিছুমান ক'ব বিচাৰিছে যে ব্ৰহ্মাক প্ৰথমতে পদুমৰ ফুলৰ পাততে মানে ব্ৰহ্মাক নাভি কমলৰ পৰা প্ৰভুৱে তাত ৰাখি থলে। জগতৰ কাৰণে ভাবিবলৈ কৈছে, কিয়নো তেওঁ পানীৰ মাজত মানে তাত ব্ৰহ্মাক জন্ম দিলে নাভি কমলৰ পৰা। আমি জন্ম হৈছোঁ নাভিৰ পৰাই, আমাৰ সংযোগটো মাতৃৰ লগত নাভিৰ লগতে আছে। এইটো জগতৰ সত্য কথা। ব্ৰহ্মায়ো নাভি কমলৰ পৰাই তেওঁক সৃষ্টি কৰিছে। এইটো সূত্ৰ আজিলৈকে সত্য হৈ আছে। গতিকে তাত দিলত তেওঁ কি কৰিলে? ব্ৰহ্মাই সেইটো আমাক মানে কাহিনীটো দিছে। ব্ৰহ্মাই ভাবিলে মই ক'ৰ পৰা আহিলো, কোননো মই, কি কৰিম মই ইত্যাদি ভাবি আছিলে। ভাবি পেলাই দেখিলে যে মই পদুমৰ ঠাৰিডালৰ সেইফালে অলপ বিন্ধা আছে, অলপ ফুফুলা নহয় জানো সেইডাল, সেইফালেদি সোমাই যাওঁচোন। সোমাই গ'ল। 1000 বছৰ সোমাই গৈ বিচাৰি খুচাৰি কৰিলে, একোডাল নাপালে। আকৌ ওপৰলৈ গুচি আহিলে। তাতেই ভগৱন্তৰ কৃপাটো আৰম্ভ হৈছে। এতিয়া সেয়া তাত দৰ্শনটো কি আছে এইটো চাওক। কি বুলি কৈছে? প্ৰভুৱে সৃষ্টি কৰা জীৱটোৰ নিজৰ এটা প্ৰয়াস লাগিব, নিজৰ অহুপুৰুষাৰ্থ লাগিব, তাৰমানে চেষ্টা লাগিব। চেষ্টা নহ'লে ঈশ্বৰে কেতিয়াও কৃপা নকৰে। তেওঁ 1000 বছৰ চেষ্টা কৰিছে, ক'ৰ পৰানো আহিলো মই, কোননো মই, কি কৰিম মই ইত্যাদি ইত্যাদি কথা তেওঁ 1000 বছৰ দিন মানে বিচাৰি খুচাৰি নেপাই যেতিয়া ওপৰলৈ গুচি আহিলে, তেতিয়া প্ৰভুৱে ভাবিলে জীৱটোৱে ৰেহিও ইমান চেষ্টা কৰিছে, ইয়াক মই মোৰ উদ্দেশ্যটোৰ কথা কৈ দিওঁ। আৰু তেতিয়া উদ্দেশ্যটো কি বুলি ক'লে? তপ শব্দটো মাত্ৰ শুনা। তপ শব্দটো শুনোৱাৰ লগে লগে ব্ৰহ্মাই ভগৱন্তক তপস্যাত কৰিবৰ কাৰণে লাগি গ'ল। এতিয়া বহুতে প্ৰশ্ন কৰে, ব্ৰহ্মাইতো কৃষ্ণক তেতিয়ালৈকে দেখা নাই, তপ বুলি শব্দটোৱে শুনিলে, তেওঁনো কেনেকে জানিলে মই যে তেওঁ ভগৱন্তক তপস্যা কৰিবলৈ কৈছে? সেইটো কি? তেওঁ কেনেকে জানিলে যে ভগৱন্তকে তপস্যা কৰিবলৈ কৈছে বুলি? সেইটোৱে হ'ল বিজ্ঞান। বুজি পাইছনে? ব্ৰহ্মাই যে তপ বুলি কোৱা শব্দটোৱে যে তেওঁ গম পাই গ'ল যে মোক মানে পৰম ব্ৰহ্মকে মোক উপাসনা কৰিবলৈ কৈছে, আৰাধনা কৰিবলৈ বুজি পালে। সেই বিজ্ঞানটো কি? আমি বহুতে প্ৰশ্ন কৰে, নাজানো কেনেকে জানিলে। আমি ভাগৱত পাইছো তপ বুলি কোৱা কাৰণে তেওঁ স্তুতি কৰিবলৈ আৰম্ভ কৰি গ'ল। তাৰ বিজ্ঞানটো কিন্তু আমি বিচাৰি পোৱা নাই। বিজ্ঞানটো কি? সেই বিজ্ঞানটো আজিও সত্য। আমাৰ সন্তানটো দেখিবলৈ আমাৰ নিচিনা হয়, চাবচোন হয়নে নহয়? আৰু আমাৰ যিটো গুণ আছে, এই গুণটো জিনৰ যোগেদি মানে সন্তানৰ গালে গুচি যায়। ব্ৰহ্মা ক'ৰ পৰা আহিছে? পৰমাত্মাৰ পৰা আহিছে। পৰমাত্মাৰ নিশ্চয় গুণ অকমান তেওঁ লৈ আহিছে। তাৰমানে
সেইটো বিজ্ঞান তাতো সত্য আৰু আজিও এই বিজ্ঞানটো সত্য একেটাই তেতিয়াৰ পৰা এতিয়ালৈকে একেটাই হৈ আছে সেইকাৰণে তেওঁ মানে তপ কৰিলে আমাক কৈছে কি যে জীৱটো সৃষ্টি হল বুলিয়ে নহব তোমাক কিন্তু অলপ প্ৰচেষ্টা কৰিব লাগিব তুমি যদি প্ৰচেষ্টা নকৰা তেতিয়াহ'লে কথাটো বুজি নাপাব অকল খাও পিও ফূৰ্তি কৰি আহিলো আৰু কি কৰো খাব লাগে দে আৰু আমি প্ৰথমে জন্ম হৈ খাবলৈকে বিচাৰিছিলো হয়নে নহয় চাওক প্ৰথমতে জন্ম হৈ আমি কান্দিছিলো এইটো মায়াৰ প্ৰভাৱ আমিতো হাঁহিব পাৰিলোহেঁতেন কিন্তু আমি জন্ম হওঁতে কোনোদিন হহা নাই কাৰণ জমকালে মায়া মৃত্যুৱে বেহিয়া মায়াৰ প্ৰভাৱ তেতিয়াই পৰিছে গতিকে আমি কান্দিলো মায়ে কৈছে কান নহ'লে তোৰ খাবলৈ নাপাবি তই 10 মাহ 10 দিন মাৰ গৰ্ভত আছ তই মানে কি খাইছ ঠিকনা নাই আজিকালি অপাৰেশ্যন কৰিলে আগদিনাখন 2 দিনমান খাবলৈকে নিদিয়ে গতিকে মানে খাবলৈ পোৱা নাই আমি কান্দিবলৈ আৰম্ভ কৰি দিলো এইটো মায়াৰ ৰচনা আৰম্ভ হৈছে কান্দিব লাগিব কান্দিলে মায়ে পিয়াহটো খুৱাই দিয়ে সেয়াই মায়াৰ ৰচনা যিবোৰ জন্মকালে মায়া মৃত্যু বেয়া আছ আমাৰ আৰম্ভ হৈ গ'ল কিন্তু আমাক কৈছে যে তেওঁ যদি কৃপা নহয় ব্ৰহ্মায়ো মানে তেওঁৰ বস্তুটো বুজি নাপালেহেঁতেন তেওঁ যেতিয়া কৃপা হ'ল ব্ৰহ্মাই বুজি পালে তেওঁকে মোক তপ কৰিবলৈ কৈছে তেতিয়াহ'লে মই তপ কৰোঁ আৰু কৃপাটো কেতিয়া কৰিলে তেওঁ নিজে চেষ্টা কৰা পালে আমাক কৈছে কি জন্ম হলা হয় কিন্তু অলপ চেষ্টা কৰিব লাগিব নিজে চেষ্টা নকৰিলে মা দেউতাই খুৱাব আৰু যি মোৰ একো চেষ্টা নাই বুলি থাকিলে নহ'ব এই তত্ত্বটো আমাক প্ৰথমতে দেখুৱাবলৈ গৈছে তেওঁ চেষ্টা কৰাৰ কাৰণে ভগৱন্তৰ কৃপা পালে কৃপা পোৱাৰ কাৰণে তেওঁ তপস্যা কৰিলে তপস্যা কৰাত কি পালে সমস্ত ভগৱন্ত থকা যিটো বৈকুণ্ঠ 14 ভৱনৰ বাজত এইখন বৈকুণ্ঠ তাৰ বৰ্ণনা তেওঁ নিজে দৃশ্যমান হ'ল দেখি থাকিলে বুজি পাইছে ভগৱন্তৰ ৰূপো দেখিলে চকু মেলি দিলে ভগৱন্তৰ সন্মুখতে থিয় হৈ আছে তেওঁ স্তুতি কৰি দিলে ভগৱন্তক দেখা পালে না স্তুতি কৰি দিলে প্ৰভু তজুস্থূল সূক্ষ্ম ৰূপ চাহি বাকত চাওঁ ইমান ধুনীয়া তোমাৰ ৰূপটো ইমান সুন্দৰ তুমিয়ে তেতিয়াহ'লে মই যাক আৰাধনা কৰিছো কিন্তু ব্ৰহ্মাই কি বিচাৰিলে তজুস্থূল সূক্ষ্ম ৰূপ চাহি বাকত চাওঁ এইটো ইমান ধুনীয়াটো বাদ দিয়া তোমাৰ সূক্ষ্ম ৰূপ কিবা আছে নেকি চাওঁ ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি কৃষ্ণ নিগদতি চতুশ্লোকে ভাগৱত লোৱা প্ৰজাপতি প্ৰথম দিব বিচাৰিলে ভাগৱতখন ব্ৰহ্মাক তেওঁ চাব বিচাৰিছে ৰূপটো সূক্ষ্ম ৰূপটো চাব বিচাৰিছে প্ৰভুৱে ৰূপটো দেখুৱাই দিলে এঠাই হৈ থাকে কিন্তু নেদেখুৱালে ৰবাচোন ৰবা সেইটো সূক্ষ্ম ৰূপটো পাছতো চাবা কিন্তু চতুশ্লোকে ভাগৱত লোৱা প্ৰজাপতি কিয় চতুশ্লোকে ভাগৱতখন দিব বিচাৰিলে জ্ঞান বিজ্ঞান তজং ৰহস্য কিয় দিব বিচাৰিলে যে মই এখন সৃষ্টি পৰিকল্পনা কৰিছো মোৰ বিনোদ বিলাসৰ কাৰণে তাত তুমি সহায় কৰিব লাগিব গতিকে তোমাক মই ভাগৱতখন দি ল'ব বিচাৰিছো আমাক কৈছে কি এটা সন্তান জন্ম দিছো কি মই যোৱাৰ পাছত মোৰ সংসাৰখন তুমি পৰিচালনা কৰিব লাগিব তোমাক সেইকাৰণে মই তত্ত্বটো দি দিওঁ তত্ত্বটো আমাৰ সন্তানক দিব লাগিব ভগৱন্তই যেনেকৈ ব্ৰহ্মাক তত্ত্বটো দিছিলে সৃষ্টিখন ৰচনা কৰাত সহায় কৰিবৰ কাৰণে আমাকো কৈছে যে আমিও সন্তান জন্ম দিছো ক'ব লাগিব যে মোৰ পাছত এই মই সৃষ্টি কৰা সংসাৰখন মোৰ গৃহখন তুমি চাব লাগিব তোমাক কিন্তু তত্ত্বটো আমি দিব লাগিব তত্ত্বটো দি যাব লাগিব আমি যদি দিয়া নাই তেতিয়াহ'লে ব্ৰহ্মাৰ পৰিকল্পনা ঈশ্বৰৰ পৰিকল্পনা নিচিনাকৈ নহ'ব গতিকে আমি দিব লাগিব সেই দৰ্শনটো আমাক কৈছে গতিকে যেতিয়া চতুশ্লোকে ভাগৱতখন দিলে গোটেই কথাখিনি ব্ৰহ্মাক বুজাই দিলে একত বুজালে যে হেন মোক বিচাৰিবা সাধুৰ সংগত মোক যদি বিচৰা জগতত এই সৃষ্টিখনত যদি মোক বিচৰা হেন মোক বিচাৰিবা সাধুৰ সংগত জ্ঞান বিজ্ঞান তবে তোমাৰ হৈবেক বেকত তেতিয়াহে বুজি পাবা জ্ঞান বিজ্ঞান জ্ঞানৰ উত্তমটো হ'ল বিজ্ঞান গোটেই কথাখিনি তুমি লাহে লাহে উপলব্ধি কৰিবা যদি ভকতৰ সংগলৈ যোৱা ভগৱন্তক যদি পাব লগা হয় ভকতৰ সংগলৈ যোৱা এই দৰ্শনটো মানে 4 শ্লোকত ভাগৱত কওঁতে ভগৱন্তই ব্ৰহ্মাক দি থৈ গ'ল এতিয়া ব্ৰহ্মাক যদি প্ৰভুক পাবৰ কাৰণে ভকতৰ সংগলৈ যাবলৈ ক'লে আমি পিছে যাম নে নাযাম আমাকো একেটাই কৈছে তেতিয়াহ'লে সেইকাৰণে বেদে কি বুলি কৈছে দৈব্য পক্ষে যদি সাধুৰ সংগ পায় নিশ্চয় জানিবা তাৰ স্বভাৱৰ দূৰ হয় আমাৰ কি স্বভাৱ মায়াই কৰিলে আমি ক'ব নোৱাৰো আমাৰ কেনেকুৱা স্বভাৱ কৰিলে মায়াই ক'ব নোৱাৰো মানে মাটি হিমালয় গ'লে ঠেলিবলৈ মন যায় গৃহতে দেখিলে বস্তু লৈ আনিবলৈ মন যায় ইত্যাদি লোকৰ ল'ৰাটোক নিজৰ বুলি ভাবিবলৈ মন নাযায় এনেকুৱা আমাৰ হৃদয়ৰ দুৰ্বাসনা মায়াই পাই পেলাই আমাক অস্থিৰ কৰি পেলালে গতিকে ভকতৰ সংগলৈ যদি নাযাওঁ দৈব্য পক্ষে যদি পাওঁ বেলেগ ভাগ্য পক্ষে যদি কেনেবাকৈ সাধু ৰং পাই যাওঁ নহয় মোৰ যেনেকুৱাই স্বভাৱ নাথাকক লাগিলে
পৰিৱৰ্তন হৈ যাব। বাস্তৱত হয় নাই আমি প্ৰমাণ কৰি চাওঁ। মদাহী মানুহ এটাও ভাগৱতৰ সংগলৈ ভকতৰ সংগলৈ যাওঁতে যাওঁতে আজিকালি বোলে এৰিলো নহয়। আজি বহু ভকতে কৈছে কিবা এটা কাৰোবাৰ যদি বদনাম এটা গোৱা হয়, মই খোৱা হ'লে তেতিয়াহ'লে একে থেকেচা থলোহেঁতেন এনেকে বুলি কয় সংগত। পিছে এতিয়া নোৱাৰো কেলে এতিয়া ভকতৰ সংগলৈ যাওঁ। ভাগৱত শুনো, দস্যু ৰত্নাকৰ নহয় জানো, দস্যু ৰত্নাকৰ নহয় জানো, দস্যু ৰত্নাকৰ নহয় জানো, ভকতৰ সংগ পালে নাই ব্ৰহ্মাৰ নামত। সেই তত্ত্বটোকে ভগৱন্তেও ব্ৰহ্মাক দিছে, আমাকো ভাগৱতৰ যোগেদি কৈছে যে সেই তত্ত্বটো ল'ব লাগিব। তুমি যিমানেই জানা, যিমানেই তুমি পণ্ডিত নোহোৱা কিয়, যদি ভকতৰ সংগলৈ নোযোৱা ঈশ্বৰক কিন্তু লগ নেপাবা। সেইকাৰণে আমি দৈৱবশত আমাৰ পৰম সৌভাগ্য, আমি ভকতৰ সংগ পাইছো। ভকতৰ সংগ পালে আমাৰ স্বভাৱবোৰ বদলি হৈ যাব। এতিয়া প্ৰশ্ন কৰক নিজে নিজে, ইমান দিন ভকতৰ সংগ পালো, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা আৰম্ভ কৰক বাৰু, তাৰ আগৰ সবাদ দিয়ক। শ্ৰীমন্ত শংকৰদেৱ সংঘ সোমোৱাৰ পৰা আমি ভকতৰ সংগ পালো, হয় নহয়? এতিয়া 93 বছৰ হৈ গ'ল আমাৰ ভকতৰ সংগ পোৱা। এতিয়াও আমাৰ তেতিয়াহ'লে আমাৰ নিষ্ঠা জানিবা তাৰ স্বভাৱত দূৰ হৈছে নাই? প্ৰশ্নটো এতিয়া আমাক কৰিব লাগিব, মোৰ স্বভাৱ দূৰ হ'ল নে নাই? সেইটোৱে মেইন। এতিয়া মেইনটোকে পালো, আমি পাওঁতে মেইনটোকে পালো, কৰোঁতে খালি মেইনটো নকৰিলো, ফেইলটো কৰিলো। আমাৰ এতিয়া ফেইলটো হ'ল, সেইকাৰণে ফেইল কৰিলে পাছ কৰিলো। এতিয়া আমাৰ ছাৰ নেদেখো নে ছাৰক, আমাৰ ছাৰ সেইজনে নেদেখো নহয়। সেই নিজেই জানিব এইটো প্ৰশ্নৰ উত্তৰটো আপুনি কেনেকে পালে, ভালকে দিলে নে নাই। যদি দিলে, আমাৰ যদি স্বভাৱটো দূৰ হ'ল, আগৰ খাদ্য অভ্যাস যদি বদলি হ'ল, আগৰ কথা বতৰা যদি বদলি হ'ল, আগৰ চাল চলন যদি বদলি হ'ল, আগৰ মানে লাইফ ষ্টাইল যদি বদলি হ'ল, জানিব ভাগৱত ধৰ্মই বা সাধুৰ সংগে আমাক ক্ৰিয়া কৰিছে। প্ৰশ্ন কৰি চাওক, আমি সঁচাকৈ তাৰ প্ৰমাণ পাইছো, পোৱা নাই জানো? কোনোদিন আমিষ নহ'লে আমাৰ সিদ্ধ পেটলৈ নাযায়, এনেকুৱা লোক আমি আছিলো। কিন্তু এতিয়া আমাৰ সমস্তখিনি এইটো কিয়? সাধুৰ সংগ পালো। সেই দৰ্শনটো প্ৰথমতে ব্ৰহ্মাক দিব হৈছে যে কৃষ্ণৰ কৃপা বিনে কাৰ্য সাধিব টান। ইয়াত কৈছে কোনো কাৰ্য সাধিব, কৃষ্ণৰ কৃপা আমি পাব লাগিব। এতিয়া সেইটো কৈছে আতে পূৰ্বে ইতিহাস শুনা মহাশয়, কৃষ্ণ কৃপা বিনে পুৰুষাৰ্থ কিছু নহয়, পুৰুষাৰ্থ সাধিব নোৱাৰিম। পদ্মতৰ এই ব্ৰহ্মা গোটেই কথাখিনি কৈছে, ক'লৈ আহিলো বুলি গ'ল, তাৰপিছত কৈ পালেগে বৈকুণ্ঠ নগৰৰ কথাখিনি তেওঁ গোটেই বৰ্ণনা কৰিলে। তাত সুখ দুখ একো নাই বুলি কৈছে। তাত সবে শ্যাম কলে বৰ কমল লোচন, উত্তম অংগত প্ৰীত সুৰংগ বসন, সবাংগে লাৱণ্য সুকুমাৰ অতিশয়, সমস্তে কৰ্ণতলে কুণ্ডল দোল ইত্যাদি ইত্যাদি গোটেই কথাখিনি কৈছে। ক'লৈকে গ'ল প্ৰভু? এতিয়া আমি প্ৰশ্নটো কৰো, আমি এতিয়া সেইখন বৈকুণ্ঠলৈ যাব পাৰিম নে নোৱাৰিম? এতিয়াচোন যাবলৈ সময় নাই, তালৈ বৈকুণ্ঠলৈ যোৱা কথা বাদেই দিয়ক, আমাৰ এই ভকতৰ সংগলৈ যাবলৈ কিছু সময় নাই। সেইখন ভগৱন্ত আমাৰ কাহিনী এটা কোৱা নাই জানো? নাৰদে এদিন ভগৱন্তক প্ৰশ্ন কৰা নাই জানো, এই প্ৰভু তুমি যে বৈকুণ্ঠত বস্তি মাৰি আছা, এই মৈত্ৰত মই গৈ আহিলো, গোটেইবোৰ ভকতে নাম লৈ আছে, তুমি আকৌ তাত যাম বুলি ক'লা, তালৈও যোৱা নাই, আকৌ তেওঁলোকক ইয়ালৈ আনিম বুলি কৈছা, তালৈও অনা নাই, কি কৰা? হয় নেকি? যোৱা মই এতিয়া লৈ আহিম বুলি কোৱা সকলোকে, মই গৈছো বুলি কোৱা। নাৱত আহি কোৱা নাই জানো? এইবোৰ আমাক কাহিনী বুজাইছে, কথা দৰ্শনটো আমাক দিব বিচাৰিছে। কিন্তু আমাৰ যাবলৈ মন নাযাব, নগ'ল নহয় কোনো, হয় নহয়? এতিয়াও যদি আমাক তেনেকুৱা কয় মন নাযাব। গতিকে আমি তালৈ যাব নোৱাৰিম। মৃত্যুৰ পাছত ক'লৈ যাওঁ আমি ক'ব নোৱাৰিম। বহুতে প্ৰশ্ন কৰিছে, আমাৰ যুৱক যুৱতীসকলে প্ৰশ্ন কৰিছে যে আপোনালোকে ৰাতিয়ে দিনে এইবোৰ টোপনি ক্ষতি কৰি ভাগৱত পাঠ নাম ইত্যাদি গাই ফুৰিছে, আপোনালোকে মৃত্যুৰ সময়ত ক'লৈ গ'ল গম পাব নাই? যুৱ শক্তিয়ে আমাক প্ৰশ্ন কৰিছে, আপুনি স্বৰ্গলৈ গ'ল নে, বৈকুণ্ঠলৈ গ'ল নে, নৰকলৈ গ'ল নে, আপুনি গম পাব নাই? সেই সময়ত কমা অৱস্থাত থাকিম, মই গম নাপাম মই ক'লৈ যাম। আৰু আপোনাৰ মৃত্যুটো আমাৰ গোটেইবোৰে দেখি থাকিব চাৰিওফালে, তেওঁহঁতে গম পাব নাই সেই আত্মাটো ক'লৈ গ'ল? তেওঁলোকৰ উত্তৰ দিব লগা হৈছে। মহাপুৰুষে কি বুলি কৈছে? মানে বিষ্ণুময় দেখে যিটো সমস্ত জগত, জীৱনতে মুকুত হৈ অচিৰ কালত। চাওকচোন, আমাক সংশয় দূৰ কৰিছে যে নালাগে মৃত্যুৰ সময়ত বৈকুণ্ঠলৈ যাবলৈ। আমি জীয়াই থাকোঁতে বৈকুণ্ঠলৈ যাব লাগিব। বৈকুণ্ঠ আনন্দটো আমি ইয়াতে অনুভৱ কৰি যাব পাৰিব লাগিব। আমাক বৈকুণ্ঠ আনন্দটো এই সংসাৰতে আমি অনুভৱ কৰিব লাগিব, যদি আমি ভাগৱত দৰ্শনৰ মাজেদি বাস্তৱ জীৱনত প্ৰতিফলিত কৰিবলৈ যত্ন কৰোঁ।
বৈকুণ্ঠ আনন্দটো আজি বহু ভকতে বৈকুণ্ঠ আনন্দ ইয়াত উপলব্ধি কৰিছে। নহ'লে লাখ লাখ মানুহ গোট খাব পাৰেনে? ইয়াত লাখ লাখ মানুহ গোট ইমান কষ্ট স্বীকাৰ কৰি টকা পইচা ঘৰ বাৰী চব এৰি থৈ পেলাই তালৈ গৈছে কিয় কাৰণে? বৈকুণ্ঠৰ আনন্দটো অনুভৱ কৰিবৰ কাৰণে। মৃত্যুৰ পাছত ক'লে যাওঁ আমি ক'ব নালাগে। জীয়াই থাকোঁতে আমাৰ সেই আমি জীৱনতে মুকুত হৈ এই অনুভৱটো আমাক কৰিবলৈ কৈছে। সেইকাৰণে নিজক প্ৰশ্ন কৰক, এতিয়া আমি বৈকুণ্ঠত আছোঁ নে ক'ত আছোঁ? যদি বৈকুণ্ঠত আছে, বৈকুণ্ঠত কোনো সুখ দুখ নাই বুলি কৈছে আমাক। আমাৰ সংসাৰ ঘৰত থাকোঁতে যদি আমাৰ সুখ দুখ অনুভৱ কৰা নাই, তেতিয়াহ'লে আমি বৈকুণ্ঠতে আছোঁ। পুত্ৰ পৰিবাৰ ভাৰ্যাৰ সৈতে আমি যদি ঘৰখনত আনন্দ মনে আছোঁ, আমাৰ দিনটো অতিবাহিত হৈছে, জানিব আপোনাৰ বৈকুণ্ঠ সদৃশ আনন্দ তাত বিৰাজিত হৈছে। বহু পৰিয়ালে আজি বৈকুণ্ঠ সদৃশ এটা তেনেকুৱা পৰিৱেশ আজি পাইছে, কিন্তু একেই সংসাৰ দেখিব আপুনি, তাত নৰক যান্ত্ৰণাতকৈ বেছি যন্ত্ৰণা। গিৰিয়েকে ঘৈণীয়েকক কাটিলে, বাপেকে পুতেকক কাটিলে। একেই সংসাৰ নহয় জানো? একেই জীৱ সৃষ্টি। কিন্তু আমাক ভাগৱত দৰ্শনটোৱে এইটো পৰ্যায়লৈ লৈ যাব বিচাৰিছে। সেইকাৰণে আমি যেতিয়ালৈকে নিজকে প্ৰশ্ন নকৰোঁ, তেতিয়ালৈকে আমি সেই পৰ্যায়লৈ যাব নোৱাৰিম। কিন্তু সেইকাৰণে এতিয়া আমাৰ সময় হৈছে যে আমি প্ৰশ্ন কৰোঁ নিজক। এতিয়া বৈকুণ্ঠ বৰ্ণনাটো দিছে প্ৰভু, অকণমান আহক। হয় প্ৰভু কওক। জানো কওক। আমি নাজানো একো, খালি আলোচনা কৰোঁ। হয় হয় নালাগে। শুনক ৰ'ব। এতিয়া পলাটো ক'লে ভোগবুজি পুণ্য ক্ৰিয়া ক্ষয়, তাৰমানে মোৰ ওচৰত যাবলৈ পাপেতো নোৱাৰাই, পুণ্যও তোমাক দৰকাৰ নাই। কেলে পুণ্য দৰকাৰ হৈছে? পুণ্যনো কিয় দৰকাৰ হৈছে? পুণ্যটো কি কৰে? পুণ্যটোৱে জীৱটোক ঊৰ্ধ্বগতি কৰে, ওপৰলৈ লাহে লাহে নি থাকিব। এইদৰে লাহে লাহে নি থাকিব ওপৰলৈ। আৰু পুণ্য যদি নহয় পাপ হয়, লাহে লাহে তললৈ গৈ থাকিব। এতিয়া পুণ্য কেনেকৈ হ'ব? পুণ্য কেনেকৈ হ'ব? এতিয়া আমি কি কৰিম? আগতে যাগ যজ্ঞ পূজা পাতল কৰিলে পুণ্য হয়, হয় নহয়? এতিয়া আমি পুণ্য কেনেকৈ ল'ম? পুণ্য কৰিবৰ কাৰণে বেদে কি বুলি কৈছে আমাক শুনক। পৰোপকাৰায় ইদম শৰীৰম। এই যে সুন্দৰ দেহাটো দিছোঁ, এই দেহাটো পৰোপকাৰৰ কাৰণে দিছোঁ। পৰোপকাৰায় পুণ্যম পাপায় পৰপীড়নম। এইটো বেদৰ বাণী। পাপায় পৰপীড়নম। আনক যদি অন্যায় কৰিছা, আনক যদি পীড়া কৰিছা, আনক যদি সন্তাপ দিছা, তোমাৰ কি হ'ব? পাপ হ'ব। আনক যদি উপকাৰ কৰিছা, তোমাৰ তেতিয়াহ'লে কি হ'ব? পুণ্য হ'ব। পুণ্য হ'লে জীৱটো ওপৰলৈ গৈ থাকিব এইদৰে। পুণ্য ফলতে আমি মনুষ্য জন্ম পাইছোঁ। এইটো খাটাং নহয় জানো? আমাৰ অসংখ্য জন্মৰ পুণ্য, প্ৰতিটো জন্মতে আমি এবাৰো পুণ্য কৰিছোঁ। তে কোটিটা জন্ম হ'লে আমাক 1 কোটি পুণ্য হৈছে নাই? প্ৰভুৱে ভাবিলে 1 কোটি পুণ্য হ'লে এই আত্মাটো, ইয়াক মনুষ্য জন্ম দি দিওঁ। সেইকাৰণে সকলো জীৱই পুণ্য কৰিবৰ কাৰণে আনৰ উপকাৰ কৰি আছে। যেনে পৰোপকাৰে দুগ্ধন্তি গবা। চাংমাই বাপৰ ঘৰত কেইবাজনীও গৰু আছে, গাখীৰ দিয়ে। আপুনি গৰুজনী গাখীৰ খাই জানো? গৰুজনীয়েতো গাখীৰ নাখায়। আনৰ উপকাৰ কাৰণে গাইজনীয়ে গাখীৰ। আমি যদি গাই জন্মত আছিলোঁ, আমি পৰোপকাৰ কৰিছিলোঁ কাৰণ গাখীৰ দি আছিলোঁ। পৰোপকাৰে দুগ্ধন্তি গবা। পৰোপকাৰে ফলন্তি বৃক্ষা। গছজোপাই পৰোপকাৰ কৰিছে, ফল এটা দিছে। অন্ততঃ আনে খাই সোৱাদ পাব, গছজোপাই ফল নাখায়। তদ্ৰূপ পৰোপকাৰে বহন্তি নদ্যা। নৈখন বৈ গৈছে আনৰ উপকাৰ কাৰণেই বৈ গৈছে, নিজৰ নৈখনৰ কোনো উদ্দেশ্য নাই। মাত্ৰ তেওঁ গৈ পেলাই খালে সাগৰত মিলিবগৈ লাগিব, তেওঁৰ উদ্দেশ্য সেইটো। নৈখন বৈ যোৱা উদ্দেশ্য তেওঁ সাগৰত পৰিবগৈ লাগিব। গতিকে তেওঁ যাওঁতেই বৈ যাওঁতে আনৰ উপকাৰ কৰি যায়। কিয়? পুণ্য যদি অলপ হয়, তে মই মনুষ্য জন্ম পাম। মনুষ্য জন্ম পালে মই 4 পুৰুষাৰ্থ সাধন কৰিবলৈ সক্ষম হ'ম। এই বুলি সেইকাৰণে আমাক কৈছে কি যে আমাৰ এতিয়া পুণ্য কেনেকৈ কৰিম? ধন টকা পইচা আছে যে বিভূতি একোৱেই নাই। এজনে মোক প্ৰশ্ন কৰিলে, কেনেকৈ পুণ্য কৰিম হে বাপ? মোৰ দেখিছে একেবাৰে নিজে খাবৰ খুটিবলগীয়া অৱস্থা নাইকিয়া, আনক দান দক্ষিণা দি মই কেনেকৈ পুণ্য কৰিম? এই বুলি প্ৰশ্ন কৰিছে। মানে পুণ্য নহ'লে মই এতিয়া যাব নোৱাৰিম নহয় ওপৰলৈ, কি হ'ব কথাটো? এতিয়া ভগৱন্তই কৈছে যে মই জন্মতে এটা বস্তু দি পঠাইছোঁ, সেইটোকে লৈ তুমি সম্পদ হিচাপে দিবা। কি দি পঠাইছে? সময়। 80 বছৰীয়া এটা সময় দি পঠাইছে। তোমাৰ একো নাই দিবলৈ, এই সময়টো তুমি কাক দিছা? কাৰোবাৰ বিপদত মাত এষাৰ মাতিবলৈ গৈছানে? সোধা। যদি গৈছা, প্ৰভুৱে দি পঠোৱা সময়টো তাত তুমি অলপ ব্যয় কৰিছা, সেইটো এটা পুণ্য বুলি কৈছে। কাৰোবাক দুখত মাত এষাৰ মাতিছা, বিপদত কিবা এটা কৰিছা, কাৰোবাক সহায় এটা কৰিছা, যি পাইছা কাৰোবাক সহায় কৰিছা,
এইদৰে যদি কৰিছা তেতিয়া তোমাৰ পুণ্য হ'ব। একো নাই, তোমাৰ মই এটা সময় দি পঠিয়াইছো, এই সময়টো তুমি কাৰোবাক বিপদত মাত এষাৰ মাতিলেও তোমাৰ পুণ্য হ'ব। চাওকচোন কিমান ধৰণে বুজাইছে। নাই, সময় নাই, সমস্ত পুণ্য নামেহে জানিবা ৰাজা, সমস্ত পুণ্য নামে ৰজা বুলি কৈছে। তাৰমানে কি, নাম যেতিয়া ল'বা তোমাৰ ইন্দ্ৰিয়বিলাকে পুণ্য অৰ্জন কৰিব, ইন্দ্ৰিয়বিলাকে পুণ্য অৰ্জন কৰিব। ই মানে আনক দান দিব, চকুৰে মানে সকলোকে ভাল দেখিব, হয় নহয়? গতিকে কেনেকে হ'ব, নাম যেতিয়া ল'বা, নামে সমস্ত পুণ্য, সি ৰজা। বাকীবিলাক পুণ্য আমাৰ সাংসাৰিক জীৱনৰ পুণ্য, যাৰ আছে দিব, যাৰ নাই নাই। কিন্তু আমাক কৈছে কি, নামেহে সমস্ত পুণ্য ৰজা। নাম যদি ল'ব পাৰা তেতিয়া তোমাৰ ইন্দ্ৰিয়বিলাকেও পুণ্য অৰ্জন কৰিব। চাওকচোন কেনেধৰণে লৈ যাব বিচাৰে। যদি পুণ্য হৈ যায়, জীৱটো লাহে লাহে ওপৰলৈ গৈ থাকিব। প্ৰহ্লাদে মাতৃ গৰ্ভতে ঈশ্বৰৰ ভক্তি পোৱা নাই জানো? সেয়াৰো পুণ্য। তেওঁ মাতৃ গৰ্ভতে মানে, আৰু এই তেওঁ জীৱনটোতো মানে ঈশ্বৰৰ নাম লোৱা নাই জানো? জীয়াই থাকোঁতে ঈশ্বৰৰ নাম লৈছে, জীয়াই থাকোঁতে ঈশ্বৰৰ নাম লোৱা নাই জানো? সেই কৈছোঁ, তেওঁ পুণ্য ঢেৰ হ'ল। তাৰমানে এতিয়া মোৰ ওচৰলৈ আহিবলৈ তুমি পুণ্য তোমাৰ প্ৰয়োজন নাথাকে আৰু এতিয়া তুমি কিন্তু ভোগ কৰি পেলাই পুণ্যটো ইয়াত ক্ষয় কৰা। তুমি মোৰ ওচৰলৈ যাবাই, হয়নে? উদ্ধৱ গোটেই জীৱনটোৱেই ভগৱন্তৰ লগত নাম ল'লে কটাই দিলেগৈ। গতিকে মুক্তিটো দি দিলে নাই? তেওঁ স্বাভাৱিকতে মুক্তিটো দি দিলে। তেওঁ আমাকো কৈছে যে কি, কিন্তু পুণ্যটোৱে জীৱটো ঊৰ্ধ্বগতি কৰিব। ঊৰ্ধ্বগতি হ'লেও পুনৰবি জন্ম পুনৰবি আকৌ জন্ম মৰণ হৈ থাকিব লাগিব। সেইকাৰণে উদ্ধৱক ভগৱন্তই এটা খাটাং কৰি দিলে, তুমি পুণ্য কৰিলা হয়, অলপ ওপৰলৈ গলা, কিন্তু তোমাৰ দেহাটো অৱসান ঘটিলে। কি হ'ব? আৰু পুণ্য ঘটিব নেপালেই, দেহাটো অৱসান ঘটিলে, কি হ'ব তেতিয়াহ'লে জীৱটো? সেইকাৰণে স্বধৰ্ম তেজী কৰে কৃষ্ণক সম্পত্তি, যেবে প্ৰেম পূৰ্ণতা নভৰিল ভকতি। প্ৰেমপূৰ্ণ ভকতি নহ'লেই, যেনে ধৰক আমি শৰণ ল'লো হয়, তেতিয়া শৰণৰ বাক্যটো মুখস্থ ৰাখিবগৈ পৰা নাই, বাৰে বাৰে পাহৰি যাওঁ, মুখস্থ হোৱাই নাই শৰণৰ বাক্যটো, সেইভাগেই মৰি থাকিলোঁ, ভজন ল'বলৈ নেপালোৱেই। পিছে কি হ'ব? এইটো গতি হ'ব নাই তাৰ? ভগৱন্তে কৈছে যে চিন্তা একো নকৰিবা, যিহেতু মোৰ তুমি জীৱনত শৰণ গ্ৰহণ কৰিলা নহয়, মোৰ আশ্ৰয় গ্ৰহণ কৰিলা নহয়, যদি ভৰিলো ভস্ত বা অল্পতে গৈলো প্ৰাণ, তথাপি তাহাৰ জানা নাহিকে অকল্যাণ। চাওকচোন কেনেকে ধৰণে বুজাব বিচাৰিছে। অকল্যাণ ঊৰ্ধ্ববাহু কৰি মই কৰোঁ অংগীকাৰ। ভগৱন্তই নিজেই অংগীকাৰ কৰিছে ঊৰ্ধ্ববাহু, মই ঊৰ্ধ্ববাহু কৰিছোঁ, কেতিয়াও ভুল নহ'ব সেইটো। কোনটো? অধৰ্ম জাতিটো যদি জন্ম ভৰিল তাৰ, জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক, দেৱৰো বন্দনী সেইটো ভকতি ৰসিক। সদায় ভাবিব আমি যে এই মানে হলগুৱে ইয়াত জন্ম হ'লে যে ঈশ্বৰৰ প্ৰতি ভক্তিভাৱ হৈছে, আগৰ জন্মৰ কিমান যে পুণ্য আমাৰ আছিলে, কিন্তু প্ৰভুৱে নিব নোৱাৰিলে আমাক। আকৌ যা, এইবাৰ কিন্তু তোমাক মানে মই জিলাৰ সভাপতি পাতি দিলোঁ, এইবাৰ সম্পাদক পাতি দিলোঁ, এইবাৰ মানে তোমাক মানে দায়িত্ব দিছিলোঁ, পদাধিকাৰ দি দিলোঁ, যোৱা। কেলে? পুণ্য অৰ্জন কৰিবা, জীৱটো ওপৰলৈ যাবা। তেতিয়া অকণমান সেইবোৰ পায়ো যদি আমি আমাৰ বিষয়ৰ ধান্দাত লাগি গ'লোঁ, তেতিয়াহ'লে আৰু প্ৰভুৱে যিটো আশা কৰিছিলে মিছা হ'ল। সেইটো নম্বৰটোত মানে 0টা দি পেলাই 0টা দি দিব লাগিব। দায়িত্বটো দিছে পুণ্যৰ কাৰণে পাইছে আপুনি, চবেই দায়িত্বটো নাপায়, তেওঁৰ পুণ্য আছে। সেইকাৰণে চাবচোন, আমি হলগীয়া গাঁওখনৰ কথাকে মনত পৰক, সকলোবোৰ একে অৱস্থাৰ লোক নে? সকলো একে অৱস্থাৰ লোক নে? নহয়। কাৰোবাৰ খেৰৰ ঘৰ, কাৰোবাৰ 3 মহলীয়া, কাৰোবাৰ 2 মহলীয়া, কাৰোবাৰ 4 মহলীয়া, কাৰোবাৰ একেবাৰে ঘৰকে বনাব পৰা নাই। কিয়? পূৰ্বজন্মৰ কৰ্মফল আছে। এজন বাপৰ ঘৰলৈ এজন ভিক্ষাৰী আহিছিলে, বাপে ক'লে কি, ভিক্ষাৰী নলা খোলাৰ লগে লগে গালি পাৰিলে, ঐ কি লাগে তোক? কিবা এটা বিচাৰি আহিছোঁ, যা যা যা, ইয়াত নাই, তোৰ কাৰণে কৰি থৈছোঁ নেকি এইবোৰ? আমি ইমান কষ্ট কৰি ধন সম্পত্তি ঘটিছোঁ, তোৰ কাৰণে কৰি থৈছোঁ নেকি? যা ভাগ, কি খাজি খুজি খুজি খা, তহঁতে পঠিয়াই দিলে। বোৱাৰী একজনী পাছফালৰ পৰা ওলাই আহিলে, আহি পেলাই নলা মুখতে ভিক্ষাৰীটোক লগ কৰিলে। ভিক্ষাৰীটোক ক'লে, হেৰি নহয়, দেউতাৰ কথাকেইটা বেয়া নাপাব দেই, তাৰমানে দেউতাই আচলতে এই জন্মত একো কৰিব পৰা নাই, সেইকাৰণে তোমাক একো দিব নোৱাৰো বুলি ক'লে। এই জন্মত একোৱেই তেওঁ ঘটিব পৰা নাই, সেইকাৰণে মানে আগৰ জন্মতে ঘটা এইবোৰ, সেইকাৰণে এই জন্ম ঘটিব নোৱাৰিলে কাৰণে তোমাক একো দিয়া নাই, গতিকে তুমি বেয়া নাপাবা দেই, দেউতাৰ কথাকেইটা যোৱাগে যোৱা, এই বুলি কৈ পঠাইছে। বুঢ়াই মাতিলে, ঐ বোৱাৰী এইফালে আহ। মই তাক নিদিওঁ বুলি ক'লো, তই আকৌ কি কৈ পঠালি? নহয় দেউতা,
আপোনাৰ কথাটোকে ক'লো। আপুনি যে এই জন্মত একো ঘটিব নোৱাৰিলে, এই পূৰ্বজন্মৰ পুণ্যৰ ফলতে আপুনি ইমানবোৰ জয় জয় মৰ্ম এইবোৰ হৈছে। এই জন্মত আমি আচলতে একো দিব আমি ঘটা নাই। ঘটা হ'লে আপুনি দিব পাৰিলেহেঁতেন তাক। এইটো লৈ যাওঁ তই, মই যোৱাবাৰ খেতি কৰিছিলোঁ ধান একাই দিলেহেঁতেন, যদি আপুনি এই জন্ম ঘটিলেহেঁতেন। গতিকে এই জন্ম ঘটিব নোৱাৰিলে, গতিকে আপোনাক একো দিব নোৱাৰিলে যে বেয়া নাপাব বুলি কৈ পঠাইছোঁ মই বোলে। তেতিয়া বুঢ়াই ভাবিছে হয় কথাটো, পূৰ্বজন্মৰ পুণ্য ফলতহে আমাৰ এই অৱস্থাবোৰ এনেকুৱা হৈছে। প্ৰভুৱে তেনেকেই ৰাখিছে আমাক জীৱবিলাক, নহ'লে একেজনে ৰাখিব পাৰিলেহেঁতেন, হয় নহয়? গতিকে সেই কথাখিনিকে ব্ৰহ্মাক কোৱা চলে আমাক কয়। এনেকৈ আমি ভাবিছোঁ প্ৰভু হৈছে নাই নাজানো, হৈছে নাই নাজানো। এতিয়া কেলে এইবছৰ ধানটো আপুনি যোৱা বছৰ ধান এতিয়া খোৱা নাই জানো? এই কথাটো একেটাই আৰু যোৱা বছৰ ধানটো এইবছৰ খাইছোঁ। এইবাৰ যে খেতি নকৰে অহা বছৰলৈ নুজুৰিলে আপুনি কি কৰিব? পেটত লঘোণ থাকিবই লাগিব। ইয়াতো সেই পুণ্য কথাটো কৈছে। পুণ্যটো জীৱক লাহে লাহে ওপৰলৈ লৈ যাব, যদিও বৈকুণ্ঠ নাপায় এডোখৰলৈকে যাবগৈ। এতিয়া আমি আমাৰ কথাকে মনত কৰক, আমিতো অন্ততঃ এতিয়া ঈশ্বৰৰ কথাটো পাতি কিমান আনন্দ পাইছোঁ, হয় নহয়? আনন্দ পাইছোঁ মানে আমাৰ অলপ পুণ্য সঞ্চিত হৈছে। আনন্দ পোৱাৰ কাৰণে পুণ্য সঞ্চিত। এই পুণ্যতে আমাক কি কৰিব? এই পুণ্যটো লাভ ক'ত দিব? ঘৰলৈ গ'লে আমাৰ ল'ৰাটোকো দেউতা কৃষ্ণ, ভাইজাকো ক'ব কৃষ্ণ। ঘৰলৈ গ'লে চাহ অকণমান দিয়া খাওঁ। এই চাহকণ এতিয়া খাই যোৱা নাই নেকি? আকৌ পাছত খাই অহা নাই নেকি? এনেকৈ ক'ব, হয় নহয়? জানিব তমু গুণত আছে আইগক, এনেকুৱাই ভাল। তেনেকুৱা যদি তেনেকৈ নোকোৱাই ভাল। তমু গুণত আছে, আমি 3 গুণতহে আছোঁ। সেই সময়ত তেওঁ তমু গুণত আছে। সেইকাৰণে আৰু দ্বিতীয়বাৰ চাহ নিবিচাৰিব, বুজিছেনে? সেইকাৰণে আমাক এতিয়া ভাগৱত দৰ্শন দিছে। ভাগৱত দৰ্শনৰ যোগেদি 3 গুণৰ অতীত হৈ যোৱা, মই পিনে ভকতে নিচিন্তে কিছুমান, মই ভকতৰ পৰে নাজানো আন, এইটো অৱস্থালৈ যাব নিবৰ কাৰণে ভাগৱত দৰ্শনটো আমাক দিছে, নহয় জানো? আহক তেনেকে আমি ভাবিছো নিমিলেগে, ইমান মিলাইছো নিমিলে।